আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মই আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা এশবৰি হৈ আছে যিহেতু সেই সমস্যাখিনি অসম চৰকাৰে যেন এতিয়ালৈকে সমাধান কৰিবৰ কোনো ইচ্ছা প্ৰকাশ কৰা নাই কিন্তু অসম চৰকাৰৰ সেই সমাধান কৰি দিবৰ কাৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ প্ৰতিবাদ কৰি আহিছে কিন্তু সেই প্ৰতিবাদক মষিমূৰ কৰি অসম চৰকাৰে যিদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক শান্ত কৰিব বিচাৰে আৰু সেই শান্ত পৰিৱেশত তেখেতসকলক থাকিবলৈ তেখেতসকলে অনুৰোধ জনায় কিন্তু এই শান্ত পৰিৱেশৰ যিখিনি উদ্দেশ্য আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সমাধানৰ কথা যিখিনি অসম চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্তু সেইখিনি কাম কৰিবলৈ তেখেতসকলে যেন সময় নাই বা তেখেতসকলৰ যেন কোনো ইচ্ছা প্ৰকাশ নাই কিন্তু তেখেতসকলে যিদিনা আন্দোলন গ্ৰহণ কৰিব সেই আন্দোলনটো অসম চৰকাৰে মষিমূৰ কৰিবৰ কাৰণে তেখেতসকললৈ আলোচনালৈ নিমন্ত্ৰণ কৰে কিন্তু সেই আলোচনাবিলাক যেন কেৱল সেই আলোচনাৰ দিনতহে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলৰ মাজত সেইখিনি টাইফাই কিন্তু তাৰ পৰা সেই আলোচনা শেষ হোৱাৰ লগে লগে নেক্সট বাৰ যিখিনি আলোচনা সেই আলোচনাত কিন্তু আগৰ দৰে সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিৰ বিষয়ে তেখেতসকলে উল্লেখ কৰে বা আলোচনা কৰি থাকে কিন্তু তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ মানে কোনো ইচ্ছা প্ৰকাশ আজি পৰ্যন্ত নকৰিলে আৰু সেইভাবে টিউটৰ ছাৰ বাইদেউসকলে খুব উজাৰি কৈছে যে তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰিব দিব লাগে অসম চৰকাৰে যে ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে কাম কৰিব লাগে কিন্তু সেইখিনিও নকৰে আৰু সেইভাবে হয়তো বৰ্তমান টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাবিলাকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে আৰু সেই সিদ্ধান্ত মৰ্মে অহা 2 অক্টোবৰ তাৰিখে আমাৰ ডিএলএড সন্থাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আপোনাৰ আন্দোলনৰ কাৰ্যসূচী লৈছে সেই আন্দোলনত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু সেয়া নিশ্চয়কৈ লক্ষণীয় যে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেই আন্দোলনত উপস্থিত থাকিব নে নাথাকিব সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত সন্দেহে প্ৰকাশ পাইছে যিহেতু আমাৰ টিউটৰ শিক্ষকৰ মাজত বহুতো সন্তা সৃষ্টি হৈছে এয়া নিশ্চয় আপোনালোকে অলৰেডি গম পায় আমাৰ সদৌ অসম পালিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা এটা গুৰুত্বপূৰ্ণ সন্থা আছে যেটো সন্থা আমাৰ এই টিউটৰ শিক্ষকক প্ৰভিন্সিয়েলাইজ কৰা দিনৰ পৰাই সেই সন্থাটোৰ গঠন কৰা হৈছিল আৰু সেই মৰ্মে সেই সন্থাৰ জৰিয়তে কামবিলাক চলি আছে আৰু ইয়াৰ মাজতে আমাৰ ডিএলএড সন্থাৰ এটা সৃষ্টি হৈছে আৰু ইয়াৰ মাজতে হয়তো বহু ধৰণৰ আমাৰ হয়তো ডিএলএড আপোনাৰ ডিএলএড আৰু টেট উত্তীৰ্ণ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ এটা সন্থা আছে আৰু যিসকল ডিএলএড গ্ৰহণ কৰা নাই বা টেটো উত্তীৰ্ণ হোৱা নাই সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ এটা সন্থা আছে সেয়া নিশ্চয়কৈ সন্থাৰ ওপৰত সন্থা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গঠন কৰি আছে কিন্তু কোনো কাম যেন আগবঢ়া নাই সেয়া নিশ্চয়কৈ লক্ষণীয় হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ এটা মনত উপলব্ধি কৰাৰ সময় আহি পৰিছে যিহেতু আপোনালোকে সেই ধৰণে সন্থা ভাগ কৰি গঠন কৰি থাকিলেও যেন আমাৰ সমস্যাটো কেতিয়াও সমাধান নহ'ব কাৰণ আমি এতিয়া এক হৈ মাত মাতিব লাগিব আৰু একতাৰে আমি কাম কৰি যাব লাগিব তেতিয়াহে অসম চৰকাৰে আমাৰ সমস্যাটো নিশ্চয়কৈ সমাধান কৰিবলৈ কিছু হয়তো তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিব অন্যথা যদি আমাৰ সেই সন্থা যদি বিভাজনমুখীভাৱে দাবী উত্থাপন কৰি থাকো বা সেই সন্থাবিলাকৰ জৰিয়তে যদি আমি বিভিন্ন সন্থাৰ জৰিয়তে যদি আমি মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক লগ কৰিবলৈ যদি সহায় কৰি থাকো তেনেহলে নিশ্চয়কৈ শিক্ষামন্ত্ৰীগৰাকী বা মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমাৰ সেই সুযোগ গ্ৰহণ কৰিব কাৰণ এই সন্থাৰ কোনো আপোনাৰ স্থিতি প্ৰকাশ কৰিব নোৱাৰে বা যি সন্থাৰ কোনো আপোনাৰ এটা বেনাৰত আহি কাম কৰিব নোৱাৰে সেই সন্থাৰ কি কাম হ'ব বুলি তেখেতসকলে নিশ্চয়কৈ সেইখিনি সুযোগ গ্ৰহণ কৰিব পাৰে কাৰণ প্ৰতিটো টিউটৰৰ প্ৰতিটো তলৰ যিখন বেনাৰ সেই বেনাৰৰ তলত যদি আমি আন্দোলন কৰি থাকো তেনেহলে নিশ্চয়কৈ অসম চৰকাৰে এটাই ভাবিবলৈ বাধ্য হ'ব যে সেই টিউটৰ ছাৰ বাইদেউসকলক কিমানটা সন্থাত ভাগ কৰি ৰাখিছে বা কিমানটা সন্থা তেখেতসকলৰ আছে প্ৰতিটো সন্থাৰ লগত তেখেতসকলে হয়তো আলোচনাত মিলি দীপত হ'বলৈ সক্ষম নহ'ব সেইকাৰণে আমি সকলোৱে মিলি বা সকলোৱে এটা সন্থা হৈ হৈ আমি যদি প্ৰতিবাদ কৰো তেনেহলে নিশ্চয়কৈ আমাৰ সমস্যাখিনি যেন সমাধানৰ পদৰ কিছু কিঞ্চিত পৰিমাণ হলেও যেন ওলাব হেই আমি আশা কৰিব পাৰো কিন্তু আমি যদি বিভাজনমুখীভাৱে বিভিন্ন ধৰণৰ সন্থাৰ বা বেনাৰৰ জৰিয়তে যদি আমি কামবিলাক আগবাঢ়ি যাওঁ তেনেহলে নিশ্চয়কৈ সেইখিনি কাম কেতিয়াও আমাৰ কাৰণে সফল নহ'ব আৰু সেইটোৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো এক সময়ত অৱসৰ গ্ৰহণ কৰিব লাগিব সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক এটা কথাই অনুৰোধ কৰিম যে হয়তো বৰ্তমান ডিএলএড কমিটিৰ জৰিয়তে এটা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে সেয়া নিশ্চয়কৈ আপোনালোকে ভাবিব নালাগে সেয়া ডিএলএড কমিটিয়ে গ্ৰহণ কৰিব ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলে যেন তাত অংশগ্ৰহণ কৰিব লাগিব সেয়া বুলি কেতিয়াও নাভাবিব কাৰণ সকলোৱে মিলি তাত অংশগ্ৰহণ কৰিব লাগিব তাত ডিএলএড উত্তীৰ্ণ থাকিব লাগিব হয়তো ডিএলএড নথকা থাকিব লাগিব হয়তো টেট উত্তীৰ্ণ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে বা ডিএলএড কমপ্লিট যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে একেলগ হৈ আমি এই সন্থাৰ জৰিয়তে যদি আন্দোলনত নামো তেনেহলে নিশ্চয়কৈ আমাৰ সফল হ'ব কাৰণ প্ৰতিটো
আমাৰ টিউটৰ সন্থাৰ প্ৰতিটো যিমানখিনি টিউটৰ সন্থা থাকিলেও প্ৰতিটো টিউটৰ সন্থাৰ এটাই যাবি যে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধান কৰিব লাগে আৰু টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰিব লাগে হয়নে নহয় ছাৰসকল আৰু সেয়া প্ৰতিগৰাকী আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি গম পায় আৰু সেইবাবেও তেখেতসকলে হয়তো বিভিন্ন ধৰণৰ তেখেতসকলেও সন্থা গঠন কৰাটো মনোপ্ৰকাশ কৰিছে সেইবাবে যেন হয়তো কাৰোবাৰ ডিএলএড নাই ডিএলএড নথকাবিলাক হয়তো থাকি যাব নেকি বা যিসকল আপোনাৰ টেট আৰু ডিএলএড আছে সেইসকলক আপগ্ৰেড কৰি আমাৰ ডিএলএড থকাখিনি হয়তো বাদ পৰিব নেকি আৰু সেইবাবে হয়তো আমাৰ যিসকল টেট উত্তীৰ্ণ আৰু ডিএলএড উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এটা সন্থা গঠন হ'ল তেখেতসকলে সুকীয়াভাৱে তেখেতসকলৰ প্ৰচেছখিনি আগবঢ়াবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে আৰু যিসকল ডিএলএড কমপ্লিট টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে সুকীয়াকৈ তেখেতসকলৰ সমস্যাখিনি উপস্থাপন কৰি প্ৰচেছ কৰিবলৈ গৈ আছে আৰু ঠিক তেনেদৰে আমাৰ যিসকল ডিএলএড গ্ৰহণ কৰা নাই সেইসকল শিক্ষক কৰ্মচাৰীও তেখেতসকলৰ সমস্যাখিনিক উপস্থাপন কৰি তেখেতসকলৰ সেই সমস্যাটো কিদৰে সমাধান কৰিব পাৰি সেইখিনি প্ৰচেছ তেখেতসকলে আগবঢ়াই আছে বা আগবাঢ়ি যাব বিচাৰিছে সেয়া তেখেতসকলৰ নিশ্চয়কৈ সেইখিনি তেখেতসকলে কৰিবই লাগিব কাৰণ ডিএলএড যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ নাই তেখেতসকলে হয়তো নিশ্চয়কৈ চেষ্টা কৰিব লাগিব যে অসম চৰকাৰৰ পৰা আমি কেনেকৈ ডিএলএড গ্ৰহণ কৰা এটা সিদ্ধান্ত বা এটা নটিচ পাব পাৰোঁ সেয়া নিশ্চয়কৈ তেখেতসকলে চেষ্টা কৰিবই লাগিব কিন্তু সেই বুলি যদি আমি বিভাজন হৈ যদি আমাৰ দাবীবিলাক উত্থাপন কৰি থাকোঁ তেনেহ'লে নিশ্চয়কৈ আমি সফল হ'ব নোৱাৰিম সেইকাৰণে মই প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছোঁ আপোনালোকে একেটা মঞ্চত আহক গোট হৈ আন্দোলন কৰক তেতিয়াহে আমাৰ হয়তো কিছু পৰিমাণে সফল হোৱাৰ আশংকা থাকিব পাৰে বা আমি আশা কৰিব পাৰোঁ সেইকাৰণে প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ জনাইছোঁ সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ যিসকল বিষয়ববী আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকৰ যিখিনি বিষয়ববী আছে আপোনালোকে নিশ্চয়কৈ ডিএলএড সন্থাৰ বিষয়ববীসকলকো হয়তো আপোনালোকে নিশ্চয় জ্ঞাত বা আপোনালোকে জানে সেয়া নিশ্চয়কৈ আপোনালোকৰ সন্থাবিলাক একেলগ হৈ এই আন্দোলনৰ কাৰ্যসূচী সফল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ আৰু কাৰণ সেই আন্দোলনৰ সমাগত অহা 2 অক্টোবৰ তাৰিখে সেইখিনি আন্দোলন আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে সেইবাবে আমি বিভাজনমুখীভাৱে আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ নকৰি যদি ডিএলএড সন্থাই সেইখিনি আন্দোলন যদি গ্ৰহণ কৰিছে তেনেহ'লে নিশ্চয়কৈ আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু যিসকল নন ডিএলএড টিউটৰ ছাৰ বাইদেউ আছে তেখেতসকলে যদি কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে আমিও সহযোগ কৰিব লাগিব যিসকল ডিএলএড আৰু টেট উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে যদি কিবা এটা যদি সিদ্ধান্ত গ্ৰহণ কৰে তাতো আমি একেলগ হৈ মাত মাতিব লাগিব আৰু সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা যিখিনি আমি ক'ব বিচাৰোঁ তাত আমি ডিএলএড উত্তীৰ্ণ আছে টেট উত্তীৰ্ণ আছে আৰু নন ডিএলএড আছে সকলোবিলাক তাত একেলগ হৈ আমি সেই বেনাৰৰ জৰিয়তেও আমি মাত মাতিব লাগিব আৰু তেখেতসকলেও সেইখিনি সিদ্ধান্ত অতি সোনকালে যেন গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ আৰু যিখিনি আমাৰ অহা 2 অক্টোবৰ যিখিনি আন্দোলনৰ সেই আন্দোলনখিনি যাতে নেকি আমাৰ বিষয়ববীয়াই তেখেতসকলৰ প্ৰেছ মিটৰ জৰিয়তে বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে যেনে সেইখিনি প্ৰকাশ কৰিব বুলি আশা ৰাখিছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি সেই অহা 2 অক্টোবৰ যিখিনি আন্দোলনৰ কাৰ্যসূচী তাত অংশগ্ৰহণ কৰি আমাৰ দাবীবিলাক আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি অসম চৰকাৰৰ লগত উপস্থাপন কৰি কিঞ্চিত পৰিমাণ হ'লেও যেন আমাৰ আশাৰ ৰেঙনি আমি আনিব পাৰোঁ সেয়া চেষ্টা কৰিব লাগে আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে নিশ্চয়কৈ সেই আন্দোলনটো অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰক অন্যথা আমাৰ যিবিলাক দাবী সেই দাবীবিলাক নিশ্চয়কৈ অসম চৰকাৰে দেৰি কৰি গৈ আছে আৰু সেইটোৱে যদি কৰি গৈ থাকে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এজনকৈ অৱসৰ গ্ৰহণ কৰি এসময়ত আমাৰ টিউটৰৰ সংখ্যাটো নাইকিয়া হ'ব আৰু কমি যাব আৰু সেয়া নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি গম পায় কাৰণ এতিয়া আপোনালোকে এটা কথা উপলব্ধি কৰক অসম চৰকাৰে আপোনাৰ ষ্টেট স্কুলৰ পৰা আদি কৰি হাইস্কুলৰ বা হাই ছেকেণ্ডাৰীলৈকে যিমানখিনি কণ্টেক্সুৱেল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক এটাকৈ বা তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি গৈ আছে বা তেখেতসকলক ৰেগুলাৰাইজ কৰি আছে আৰু বৰ্তমান অসম চৰকাৰে আমাৰ এলপি আৰু এম ইৰ ক্ষেত্ৰত যিসকল ষ্টেটফুল আৰু যিসকল কণ্টেক্সুৱেল আছিলে তেখেতসকলক ৰেগুলাৰাইজ কৰা হ'ল আৰু বৰ্তমান আমাৰ যিসকল হাইস্কুল SMCৰ দ্বাৰা নিযুক্তি প্ৰদান কৰা হৈছিল যিসকল কণ্টেক্সুৱেল হিচাপে 11মহীয়া কণ্টেক্সুৱেল হিচাপে সেইসকল শিক্ষক কৰ্মচাৰীও তেখেতসকলে আপোনাৰ দীৰ্ঘদিন ধৰি তেখেতসকলৰ দাবী উত্থাপন কৰি আহিছিলে তেখেতসকলক আপোনাৰ ৰেগুলাৰাইজ কৰিব লাগে তেখেতসকলক বিনা চাৰ্টে আপোনাৰ কণ্টেক্সুৱেল শিক্ষকৰ পৰা আপোনাৰ ৰেগুলাৰ শিক্ষকলৈ কনভাৰ্ট কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰি আহিছিলে আৰু সেইমতে তেখেতসকলৰ যিখিনি 5,000 কিবা এটা সংখ্যা আছিলে সেই
কন্ট্ৰেকচুৱেল শিক্ষক কৰ্মচাৰীসকলকো অসম চৰকাৰে যেন ৰেগুলাৰ কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে তেখেতসকলক আবেদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে সেইকাৰণে প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী বা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ জনাম আমাৰ সমস্যাটো এতিয়া বাকী পৰিছে বা আমাৰ সমস্যাটো যেন এতিয়া থাকি যাব সেয়া নিশ্চয়কৈ অনুমান কৰিব পাৰিছে কাৰণ কোনো এটা মন্ত্ৰী বৈঠক বা কোনো এটা কেবিনেটৰ সিদ্ধান্তত মাননীয় মুখ্যমন্ত্ৰীগৰাকী আমাৰ বিষয়ে উল্লেখ নকৰাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যিহেতু আমাৰ টিউটৰৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে তেখেতসকলে যেন কোনো এটা কেবিনেটত বা কোনো এটা মন্ত্ৰী বৈঠকত বা কোনো এটা মিটিঙত তেখেতসকলে যেন এনে এষাৰ কথাও যদি উল্লেখ কৰা হ'লে নিশ্চয়কৈ আমি আশা কৰিব পাৰিলোহেঁতেন কিন্তু বৰ্তমান সময়ত তেখেতসকলে আমাৰ টিউটৰ শিক্ষকৰ বিষয়ে কোনো কেবিনেট বা কোনো মন্ত্ৰী বৈঠকত বৰ্তমানলৈকে উল্লেখ কৰা নাই সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ হ'বলৈ হ'ল আৰু সেয়ে সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা মই অনুৰোধ কৰিম আৰু সদৌ অসম DLED উত্তীৰ্ণ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ সন্থা আছে তেখেতসকলকো মই অনুৰোধ কৰিম মানে যিমানবিলাক DLED আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্থা আছে আপোনাৰ হয়তো LPৰ পৰা কলেজলৈকে যিমানখিনি আমাৰ সন্থা আছে আপোনালোকে একেলগ হৈ একেটা মঞ্চত আহি আপোনালোকে যেন এটা দাবী উত্থাপন কৰক আমাক টিউটৰৰ সমস্যাটো সমাধান কৰাৰ আৰু এটা দাবী উত্থাপন কৰক আৰু সেয়া নিশ্চয়কৈ কৰিলে নিশ্চয়কৈ আমি হয়তো খুব কম সময়ৰ ভিতৰতে নিশ্চয়কৈ আমি সফল হ'বলৈ সক্ষম হ'ম আৰু সেইবাবে মই অনুৰোধ জনাম আৰু যিহেতু সদৌ অসম আমাৰ DLED উত্তীৰ্ণ টিউটৰ ছাৰ বাইদেউসকলৰ জৰিয়তে অহা 2 অক্টোবৰ তাৰিখে যিখিনি আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে সেই আন্দোলনত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ ভেদাভাৱ নকৰি আমি LPৰ পৰা কলেজলৈকে যদি পাৰোঁ তেনেহ'লে সেই আন্দোলনত সহযোগ কৰি আমি একেটা মঞ্চৰ জৰিয়তে তেখেতসকলক দাবী উত্থাপন কৰি আমাৰ সমস্যাটো যেন অতি সোনকালে সমাধান কৰাৰ এটা দিশ উলিয়াবলৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি অনুৰোধ জনাব লাগিব নিশ্চয়কৈ তেখেতসকলে কৰোঁ বুলি কৰিলে 1 ছেকেণ্ডৰ কাম 1 ছেকেণ্ডৰ সময় আৰু তেখেতসকলে সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি সেইখিনি গ্ৰহণ কৰিব পাৰে সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি কোৰ জৰি অনুৰোধ কৰিছোঁ LPৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ সমস্যা আছে সেইসকল টিউটৰ সমস্যাখিনি আপোনালোকে সমাধান কৰক কাৰণ তেখেতসকলে এটা নতুন নিযুক্তিৰ এই প্ৰচেছৰ জৰিয়তে তেখেতসকলক আপোনালোকে নতুন নিযুক্তি দিয়া নাই কাৰণ তেখেতসকলে আজি 18 বছৰে বিনা বেতনে আপোনালোকৰ যিবিলাক অসম চৰকাৰৰ পাৰমিশ্যন দিয়া আমাৰ শিক্ষা অনুষ্ঠানবিলাকত তেখেতসকলে শিক্ষক হিচাপে নিয়োজিত হৈ কৰ্মৰত হৈ আছিলে বিনা বেতনে এক সময়ত সেইসকল শিক্ষক কৰ্মচাৰীসকলক চৰকাৰী হিচাপে তেখেতসকলক ৰেগুলাৰাইজ কৰা হ'ব বা প্ৰাধিকৰণ কৰা হ'ব বুলি তেখেতসকলে সেই আশাত বন্দী হৈ আজি 20-25 বছৰ তেখেতসকলে বিনা বেতনে আমাৰ পেঞ্চাৰ শিক্ষকত তেখেতসকলে জড়িত হৈ থাকি আজি এই কিঞ্চিত পৰিমাণ যিখিনি আপোনালোকে দিছে সেইখিনি পাবলৈ সক্ষম হৈছে কিন্তু সেইখিনি আপোনালোকে এই কিঞ্চিত পৰিমাণ হিচাপে তেখেতসকলক দিব নালাগিছিলে তেখেতসকলক কোনো পৰ্যায়ৰ এজন শিক্ষক হিচাপে দিব লাগিছিলে আৰু টিউটৰ শব্দটো মেনশ্যন কৰিব নালাগিছিলে টিউটৰৰ জৰিয়তে তেখেতসকলক হয়তো শিক্ষক হিচাপে মেনশ্যন কৰিব লাগিছিলে কিন্তু তেখেতসকলৰ জীৱনখিনিতো আপোনাৰ এই বেঞ্চাৰ স্কুলত জীৱনটো হেকেই হ'ল কিন্তু এতিয়া যেন অসম চৰকাৰে বৰ্তমান আকৌ নতুন এটা পদ্ধতি সৃষ্টি কৰি এটা হেক কৰা যিখিনি আপোনাৰ কুটখৌকল ৰচিলে সেয়া নিশ্চয়কৈ এটা গ্ৰহণযোগ্য বুলি আমি নেভাবোঁ আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ কৰি আপোনালোকে সেই যিখিনি কুটখৌকল ৰচনা কৰিলে সেইখিনি এটা আপোনাৰ সমাধান কৰাৰ এটা নীতি আপোনালোকে প্ৰয়োগ কৰক যিটো নীতিৰ জৰিয়তে বা যিটো আপোনালোকৰ কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে সেইখিনি আপোনালোকে হয়তো সঠিক কৰিব পাৰে বা তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ এটা পথ উলিয়াব পাৰে সেয়া নিশ্চয়কৈ আপোনালোকে উলিয়াব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অহা 2 অক্টোবৰ তাৰিখৰ যিখিনি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে সেই আন্দোলনত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰাত সহায় সহযোগিতা আগবঢ়াবলৈ আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো মই শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে কেলে সাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন